এনি নলেজলৈ স্বাগতম জনাইছোঁ। কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ নটিছ দেখুৱাবলৈ লৈছোঁ। নটিছখন পাব্লিছ হৈছিলে 14 ফেব্ৰুৱাৰী 2024 যিসকলে ৱেষ্ট ৱাটাৰ ছাপ্লাই প্ৰজেক্টৰ কাৰণে শ্বৰ্টলিষ্টেড হৈছে, অৰ্থাৎ 17 নৱেম্বৰ 2024 ৰিটেন টেষ্ট অনুষ্ঠিত হৈছিলে আৰু LDA বা অফিচ এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰৰ শ্বৰ্টলিষ্টেড কেণ্ডিডেটছৰ ৰোল নম্বৰবিলাক ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু ইয়াতে যিসকলৰ ৰোল নম্বৰ আছে তেওঁলোকে এটা কম্পিউটাৰ টেষ্টত এপিয়াৰ হ'ব লাগিব। টেষ্টটো অনুষ্ঠিত হ'ব 23 ফেব্ৰুৱাৰী ছানডে এট এছাম ইনষ্টিটিউট অফ মেনেজমেণ্ট বিজ্ঞান পথ নিয়াৰ IASST পশ্চিম বৰাগাঁও গুৱাহাটী 35। ৰিপৰ্টিং টাইম হৈছে 9:30 AM আৰু তাত আপোনালোকে ডকুমেণ্টছ নিব লাগিব। একপি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, এডমিট কাৰ্ড অৰিজিনেল নিব লাগিব, ৰিটেন এক্সামত যিখন এডমিট কাৰ্ড লৈ গৈছিলে, লগতে অল ডকুমেণ্টছ অৰিজিনেল নিব লাগিব। অনলাইন এপ্লাই কৰোঁতে ছাবমিট কৰা গোটেইখিনি ডকুমেণ্টছ লগত নিব লাগিব। শ্বৰ্টলিষ্টেড হোৱা কেণ্ডিডেটছখিনিৰ কাৰণে শুভেচ্ছা থাকিলে কম্পিউটাৰ টেষ্টৰ বাবে। তো এনেকুৱা ধৰণৰ বিভিন্ন জব সম্পৰ্কীয় আপডেটছ লগতে এই পৰীক্ষাত যিখন কুৱেশ্যন পেপাৰ আহিছিলে সেই কুৱেশ্যন পেপাৰখন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে এইবিলাক চাব পাৰিব। ধন্যবাদ।